ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, অস্থায়ী কৰ্মচাৰীসকল, লগতে শিক্ষক অনাশিক্ষক কৰ্মচাৰী সকলোৰে বাবে পুনৰ ৫টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। দৰমহা বৃদ্ধিৰ অনুমোদন, চাকৰি নিয়মীয়াকৰণ, ভেঞ্চাৰ স্কুলৰ প্ৰাদেশিকৰণ, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ সুখবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ১২ সহস্ৰাধিক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে ৫০% ঘৰ ভাড়া ভাত্তা লাভ কৰিব। আৰু এই বিষয়ত ৰাজ্য চৰকাৰ কেবিনেটে সিদ্ধান্ত লৈছিল। এতিয়া ৰাজ্য চৰকাৰে অনুমোদন জনাইছে আৰু ১২ সহস্ৰাধিক মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে এতিয়া ৫০%কৈ ঘৰ ভাড়া লাভ কৰিব। আৰু কি হাৰত লাভ কৰিব এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰোঁ। শেহতীয়াকৈ বিত্ত বিভাগে অনুমোদন দিয়াৰ লগে লগে এইসকল কৰ্মচাৰীয়ে নিযুক্তি স্থানৰ ভিত্তিত ৫০% ঘৰ ভাড়া ভাত্তা পোৱাটো নিশ্চিত হ'ল। আৰু এই বিষয়ত নটিফিকেশ্যন ইতিমধ্যে আহিছে। আৰু উল্লেখযোগ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি লাভ কৰা এইসকল কৰ্মচাৰীক পে স্কেল দিয়া হৈছিল যদিও আনুষংগিক সা সুবিধাসমূহ প্ৰদান কৰা নাছিলে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্যকৰ্মীসকলে নিয়মীয়াকৰণৰ দাবী জনাইছে। স্বাস্থ্য বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে শেহতীয়াভাৱে এখন সভাৰ জৰিয়তে এই আহ্বান জনাইছে। বিগত ১৫-২০ বছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা অসামৰিক চিকিৎসালয়, ৰাজ্যিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, উপস্বাস্থ্য কেন্দ্ৰ, ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ, আদৰ্শ চিকিৎসালয় আদিবিলাকত নিয়োজিত অস্থায়ী কৰ্মচাৰীসকলে নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলে আৰু মাহিলী অতি কম দৰমহাত তেওঁলোকে কাম কৰি আছে। আৰু বৰ্তমান যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে তেওঁলোকক জুৰুলা কৰিছে। সেয়েহে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিবৰ বাবে পুনৰ আহ্বান জনাইছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ প্ৰাদেশিকৰণৰ লেহেম গতিত অসন্তুষ্ট শিক্ষক কৰ্মচাৰী সন্থা। ২০০৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে স্থাপিত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণৰ লগতে অন্যান্য সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে হুহুকা পিছলা নীতি গ্ৰহণ কৰি থকাৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই। মুখ্যমন্ত্ৰীয়ে প্ৰাদেশিকৰণৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰি এখন উপসমিতিও গঠন কৰিছিল। তদুপৰি পঞ্চায়ত নিৰ্বাচনৰ আগতে অন্যান্য সভাই সমিতিয়ে প্ৰাদেশিকৰণৰ সমস্যা সমাধান কৰিব বুলি ঘোষণা কৰিছিল। আৰু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো প্ৰাদেশিকৰণৰ কাম আগবঢ়া নাই, এই মন্তব্য কৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি হৰমোহন বৰাই। ইপিনে ৰাজ্যৰ আন একাংশ কৰ্মচাৰীৰ বাবে আহিছে সুখবৰ। উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত লাভ কৰিছে সকাহ। ইণ্টাৰমিডিয়েট পদৰ স্নাতক শিক্ষকে পাব ৮৭০০ টকাৰ গ্ৰেড পে'। মাধ্যমিক শিক্ষা বিভাগে দৰমহা হ্ৰাসৰ বাবে দিয়া নিৰ্দেশনা স্থগিত ৰখাৰ সিদ্ধান্ত। ষ্টেট পুল ঠিকাভিত্তিক শিক্ষকৰ তালিকা বিচাৰি প্ৰাথমিক শিক্ষা বিভাগৰ পত্ৰ। ৰাজ্যৰ বিদ্যালয়সমূহত ইণ্টাৰমিডিয়েট পদত কৰ্মৰত স্নাতক শিক্ষকসকলৰ বাবে এই সুখবৰ দিছে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপত শিক্ষকসকলে পূৰ্বৰ ৮৭০০ টকাৰ গ্ৰেড পে' লাভ কৰাৰ পথ এতিয়া প্ৰশস্ত হৈছে। ইপিনে কৰ্মচাৰীসকলক OPS প্ৰদান কৰাক লৈও গুৰুত্বপূৰ্ণ খবৰ আছে। পুৰণি পেঞ্চন নীতিত চৰকাৰী সিদ্ধান্তই লগাইছে আউল। আশংকাত ১৯৯১ পৰা ৯৯ নিযুক্ত শিক্ষক। ৰাজ্য চৰকাৰে শেহতীয়াকৈ নতুন পেঞ্চন আঁচনিৰ পৰা একাংশ কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিলৈ নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে কিছুসংখ্যক শিক্ষক কৰ্মচাৰী পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে। ১৯৯১ পৰা ৯৯ চনৰ সময়ছোৱাত নিযুক্তিপ্ৰাপ্ত এই শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰিছে আৰু সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেদি বিজ্ঞাপনৰ ভিত্তিত আবেদন কৰি নিযুক্তি পোৱা, কিন্তু পৰৱৰ্তী সময়ত একাংশ বিষয়া কৰ্মচাৰীৰ বাবে দৰমহা বন্ধ কৰি কংগ্ৰেছ চৰকাৰৰ দিনত অবৈধ আৰু অনিয়মীয়া শিক্ষক সজোৱা শিক্ষকসকলে এতিয়া বিত্ত বিভাগৰ এই নিৰ্দেশত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। এইসকল শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন যিহেতু ২০০৫ চনৰ আগতেই প্ৰকাশ পাইছিল, সেয়েহে এই সকলো শিক্ষককে পুৰণি পেঞ্চন নীতিৰ অধীনলৈ নিয়াৰ দাবী জনাইছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত।
কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।